বিদেশত মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম আৰু বলিন কিয়? নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ অসমত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিফল হৈছে নেকি? কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ বিষয় এটাত অসমৰ মুখ্যমন্ত্ৰী জপিয়াই পৰিল কিয়? মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰিছে নেকি? যে নৰেন্দ্ৰ মোদী চৰকাৰ বিদেশী পুঁজি বিনিয়োগৰ ক্ষেত্ৰত অসমত বিফল হৈছে নেকি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে যি দ্বিপাক্ষিক সম্পৰ্ক বিদেশী ৰাষ্ট্ৰৰ লগত পুঁজি বিনিয়োগৰ ক্ষেত্ৰত সততে কৰি অহা দেখা গৈছে, তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশী পুঁজি বিনিয়োগৰ কাৰণে অসমত তেখেতক নিয়োগ কৰিছে নেকি কেন্দ্ৰীয় চৰকাৰে? মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সংগী দুগৰাকী বিশেষ ব্যক্তি কিয়? তুলিৰাম ৰংহাং আৰু বিধায়ক বলিন চেতিয়াক লগত নিবলৈ কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰিছিল নেকি? ভাৰত চৰকাৰৰ এটা বিভাগ থকাৰ পাছতো কিয় নিয়া হ'ল দুগৰাকী বিশেষ ব্যক্তিক? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদেশলৈ গৈছে অসমত বিনিয়োগ কৰিবৰ কাৰণে। তেখেত কিন্তু অসমৰ বুলি যোৱা নাই, তেখেত ভাৰতৰ পৰা গৈছে। গতিকে আমি প্ৰশ্নটো কৰিবলৈ বিচাৰিছো যে কেন্দ্ৰীয় চৰকাৰে বিদেশী বিনিয়োগ বা বিদেশী পুঁজি বিচাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশলৈ পঠিয়াইছে নেকি? যদি পঠিওৱা নাই তেনেহলে তেওঁ কি হিচাপত বিদেশলৈ গ'ল পুঁজি বিচাৰি? আৰু দ্বিতীয়তে কথা হ'ল কি, তেখেতে লগত কাক লৈ গৈছে? বলিন চেতিয়া এগৰাকী বিধায়ক, তুলিৰাম ৰংহাং যাক আচলতে CBI বা ইডিৰ নিচিনা মানে যিবিলাক এজেঞ্চি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি তেখেতক আচলতে ইমান দিন জেলতে দিব লাগিছিলে। হয়, বৈদেশিক সম্পৰ্ক, বিদেশী ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন আৰু ভাৰতৰ কোনো ৰাজ্যত বিদেশী পুঁজিৰ বিনিয়োগৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰভুক্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰিছে নেকি? অসমবাসীৰ কৰ কাটলৰ ধনেৰে মুখ্যমন্ত্ৰীৰ লগত জাপান, দক্ষিণ কোৰিয়ালৈ যোৱা বিধায়ক বলিন চেতিয়া আৰু কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক জাপান, কোৰিয়াৰ বিনিয়োগকাৰীক আমন্ত্ৰণ জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে দায়িত্ব দিছে নেকি? কাৰ্বি আংলং জিলাৰ কয়লা কেলেংকাৰীৰ CBI তদন্ত কৰিলে মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সংগী তুলিৰাম ৰংহাঙে জেলৰ ভাত খাব লাগিব বুলিও মন্তব্য কৰে আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকা ৰজাই। তেখেতে লগত কাক লৈ গৈছে? বলিন চেতিয়া এগৰাকী বিধায়ক, তুলিৰাম ৰংহাং যাক আচলতে CBI বা ইডিৰ নিচিনা মানে যিবিলাক এজেঞ্চি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি তেখেতক আচলতে ইমান দিন জেলতে দিব লাগিছিলে তুলিৰাম ৰংহাঙক। কাৰণ ইমান দিন তুলিৰাম ৰংহাঙৰ যিখন তেওঁৰ মানে কাৰ্যক্ৰমণিকা, কামৰ যিবিলাক তালিকা, সেইবিলাক দেখিলেতো আমি আচৰিত হৈ যাওঁ যে সেইগৰাকী ব্যক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগত লৈ ঘূৰি ফুৰিছে ক'ত? বিদেশী পুঁজি বিনিয়োগ কৰাৰ কাৰণে অসমত। গতিকে এইকেইটা প্ৰশ্ন আমাক উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, ভাৰত চৰকাৰেও দিব লাগিব, কাৰণ আমি জানিবলৈ বিচাৰিছো। দ্বিতীয়তে কথা হ'ল, কাৰ টকাৰে বিদেশ ভ্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? সেয়া অসমৰ সাধাৰণ মানুহৰ টকাৰে নে ভাৰত চৰকাৰে কিবা তেওঁ টকাৰ যোগান ধৰিছে, সেই টকাৰে তেওঁ বিদেশ ভ্ৰমণত ব্যস্ত আছে? সংবাদমেলত অনুৰূপা ডেকা ৰজাৰ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন। সততে নানা অজুহাতত বিদেশ ভ্ৰমণত ব্যস্ত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰে ভাৰতত বৈদেশিক পুঁজি বিনিয়োগত সমূলি ব্যৰ্থ হৈছে নেকি? যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বলিন চেতিয়া আৰু দুৰ্নীতিৰ সম্ৰাট তুলিৰামে এই দায়িত্ব ল'বলগীয়া হৈছে। এনেদৰে এডভান্টেজ অসমৰ নামত বাৰে বাৰে চৰকাৰী পুঁজিৰ সৰাধক লৈ প্ৰশ্ন উত্থাপন কৰে আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই। এতিয়া এডভান্টেজ আছাম 2018 চনত যি বিদেশী পুঁজি বিনিয়োগ হৈছিলে বুলি তেওঁলোকে কয়, আজি আমাৰ হাতত কিছু তথ্য তেওঁলোকে দিছিলে যে এই যে তথ্যবিলাক তেওঁলোকে দিছিলে যে 2018 চনত এডভান্টেজ আছামত যিখিনি বিনিয়োগ পুঁজি হৈছিলে বিদেশৰ পৰা, সেই পুঁজিখিনি বোলে লাভালাভ হৈছে। আমি জানিবলৈ বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিহেতু বিদেশলৈ গৈছে, গতিকে আপুনি আমাক জনাওক, শ্বেতপত্ৰ প্ৰকাশ কৰক যে বিদেশী পুঁজি কিমান বিনিয়োগ হ'ল আৰু অসমৰ কি কি লাভ হ'ল। এই ক্ষেত্ৰত কোনটো ছেক্টৰত অসমত বিনিয়োগ হ'ল আৰু কি কি লাভ হ'ল, এই কথাখিনি আমি জানিবলৈ বিচাৰিছো। গতিকে শ্বেতপত্ৰ প্ৰকাশ কৰি তেওঁলোকৰ যি নৈতিক কৰ্তব্য, যি নৈতিক দায়িত্ব, সেই দায়িত্ব তেওঁলোকে
দেখুৱাব লাগে আৰু প্ৰকাশ কৰিব লাগে গতিকে আমি জানিবলৈ বিচাৰিছো অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে যে বৰ্তমান যে তেখেতে বিদেশ ভ্ৰমণত ব্যস্ত আছে আৰু হয়তো বেলেগ বেলেগ দেশলৈ যাব তাৰ পৰা ঘূৰি আহি তেওঁলোকে ক'ব যে আমি বিদেশী বিনিয়োগৰ কাৰণে গৈছো কিন্তু এটা হাস্যকৰ কথা হৈছে য'ত নেকি ভাৰত চৰকাৰৰ এটা বিদেশ মন্ত্ৰালয় আছে দপ্তৰ এটা আছে সেই দপ্তৰটোৰ অধীনত কিছু বিভাগ আছে যি বিভাগে ভাগে ভাগে মন্ত্ৰী পঠিয়াই যে তেওঁলোকে সেই বিদেশৰ পুঁজি ভাৰতলৈ আনি ভাৰতত কোনখন ৰাজ্যত লগাব কি কৰিব কেনেকৈ কাম কৰিব এই গোটেই বস্তুখিনি নিয়ন্ত্ৰণ কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কিন্তু এতিয়া আমি দেখিবলৈ পাইছো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে ভাৰত চৰকাৰৰ সেই বিভাগৰ দায়িত্ব লৈছে নেকি যদি লৈছে আমি কিন্তু জানিব পৰা নাই আৰু যদি গৈছে তেনেহলে কাৰ টকাৰে গৈছে কি পুঁজি তেওঁ ব্যৱহাৰ কৰিছে কিমান টকা তেওঁ খৰচ কৰিলে এই সকলো কথা স্পষ্ট কৰিব লাগে কাৰণ শূন্য সহনশীল চৰকাৰ বিজেপি চৰকাৰখন আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিঞৰি তেটো ফালি ফালি কৈছিলে যে তেওঁলোকে বিদেশৰ পৰা কালা ধন আনি পেলাই তেওঁলোকে আমাৰ ইয়াত প্ৰয়োগ কৰিব নিয়োগ কৰিব আমাৰ নিবনুৱাসকলক দিব 15 লাখকৈ টকা এই কথাবিলাক যে তেওঁলোকৰ যে ফুটুকাৰ ফেন হল ভেকু ভাওনা হল তাৰ পিছত 2018 চনত কা আন্দোলনৰ আগে আগে এডভান্টেজ আসাম নামৰ আৰু এটা চমক আহি গল আৰু সেই চমকটোৰ পিছতে দেখিলো যে সকলো ম্লান হৈ গল আৰু এতিয়া আমি হঠাৎ দেখিবলৈ পালো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় খুব বিশেষভাৱে বিদেশ ভ্ৰমণত তেখেত একদম ব্যতিব্যস্ত হৈ পৰিছে আৰু লগত যাক নিছে এইটো এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন হৈ গৈছে যে তুলিৰাম ৰংহাঙক আৰু বলিন চেতিয়া কেলে লগত নিবলৈ লগা হল গতিকে যিকেইজন ব্যক্তিক তেওঁ লগত লৈ গৈছে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কি ভূমিকা বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিপাক্ষিক যি বাণিজ্যিক সম্পৰ্ক আমাৰ গঠন হয় এখন দেশৰ লগত অন্য এখন দেশৰ সেই কি সম্পৰ্ক গঠন কৰিবৰ কাৰণে তেখেতক দায়িত্বভাৰ দিছে নেকি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰি থওঁ বিদেশ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত চাহটোৰ দৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং ঘূৰি থকা বিষয়টো সামাজিক মাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও